নমস্কাৰ, মই ঐশ্বৰ্য শইকীয়া। আপোনালোকে চাই আছে খবৰ.com। দুৰ্গা পূজাৰ প্ৰাকক্ষণত এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছোঁ এদল মহিলাৰ সৈতে। আজি মই উপস্থিত আছোঁ আৰু আজিৰ দিনটোত মহিলাসকলৰ মুখেৰে হৰি নামেৰে মুখৰিত কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এদল মহিলা আমাৰ সৈতে উপস্থিত আছে। তেওঁলোকে হৰিনাম পৰিৱেশন কৰিব আৰু এটা সুন্দৰ আধ্যাত্মিক জীপাল অনুষ্ঠান আপোনালোকে উপভোগ কৰিব পাৰিব আজিৰ এই অনুষ্ঠানটিত। আৰু এদল মহিলাই আজিৰ দিনটো মুখৰিত কৰি তুলিব, সুমধুৰ কৰি তুলিব। গতিকে আহক আমি অনুষ্ঠানৰ মাজলৈ সোমাই যাওঁ। প্ৰথমেই মহিলাসকলে আৰম্ভ কৰিব এটি দুৰ্গা বন্দনাৰে। যিহেতু দুৰ্গা পূজা আহি আছে, দুৰ্গা বন্দনাৰে অনুষ্ঠানৰ আৰম্ভণি কৰিছোঁ। আমি যতিয়াৰ মহিলাৰ মুৰলী দল দুৰ্গা পূজা উপলক্ষে আমি সকলোলৈকে শুভেচ্ছা যাচিছোঁ। আজি এটি দুৰ্গা বন্দনাৰে আমি সকলোকে আদৰিছোঁ।
বাহনতে আহে কাৰ্তিক গণেশৰে মা শংখ ঘণ্টা বাজে মাতি মংগলয় উৰুলিহে মা দুই স্থান কৰে মাৱে দুৰ্গা স্থান কৰে অমৃতৰ স্থান কৰে দেৱনাৰায়ণে স্নান কৰি মহামায়াৰ পঞ্চতীৰ্থ জলে বহিলন্ত জগদম্বা ৰত্ন সিংহাসনে গাৱে আনি পিন্ধাই দিয়া বিচিত বৰণ শিৰত সেন্দুৰ দিয়া কপালে চন্দন ও কুমাৰী গণ আহে কৰি সুমংগল অস্তঘতে ভৰায়ানে সাগৰৰ জল মানকচি আদি নব পতিকায়ানিল বিধিমতে ঋষিগণে স্নান কৰাইল স্নান কৰাই পতিকাক কৰে বস্ত্ৰদান দুলায়ানি দেৱী কৰে মণ্ডপে স্থাপন দুলায়ানি দেৱী কৰে মণ্ডপে স্থাপন জয় দুৰ্গাৰণ চণ্ডী ৰাণে হৈলা থিয় মাতি ৰাণে হৈলা থিয় শিৱই দিলে ত্ৰিশূল অৰ্ঘ সাগৰে দিলে ভাৰ
বধি বাৰে দেৱী বিশেশ্বৰী মাতৃ দেৱী বিশেশ্বৰী ঘনে ঘনে ঘণ্টা বাজে সংশয় কৰে ধনী মাতৃ সংশয় কৰে ধনী নৰলোকে বলি দিছে জয় দুৰ্গা বুলি মাতৃ জয় দুৰ্গা বুলি নৰলোকে বলি দিছে জয় দুৰ্গা বুলি মাতৃ জয় দুৰ্গা বুলি মাহে নমস্তে সৰ্বাণী মাহে ঈশানী ৰাণী ঈশ্বৰী ঈশ্বৰ জায়াকী মাহে অভয়া অভয়া মাহে একগন্ধ পুষ্প মাহে আৰু বিলপত্ৰ তাকে দি কৰিছোঁ সেৱা কি মাহে অবি দুৰ্গা মাতা মাহে অৰ্পণা ভয়া মাহে অন্নপূৰ্ণা জায়া মহেশ্বৰী মহামায়া কি মাহে অভয়া অভয়া মাহে মাতংগী বগলা মাহে কল্যাণী কমলা ভুৱনে ভুৱনেশ্বৰী কি মাহে অভয়া অভয়া মাহে কামাখ্যাৰো দানী মাহে হৰা হৰা ৰাণী মহামায়া কাত্যায়নী কি মাহে অভয়া অভয়া শিৱ কালিয়েতে বেলি শিৱ যাবলৈ ওলালা শিৱ নৰবলি বাহন চাইৰে শিৱ আজি একে বেলি শিৱ যাবলৈ ওলালা শিৱ টিপচিৰে ভজা খাইহে শিৱ
হিয়াছে আমাৰ আই, জয় জয় দুৰ্গা মাতৃ বিপদ নাশিনী। কি দিয়া পূজিব মাতৃ চৰণৰে ডাকি আই, জয় জয় দুৰ্গা মাতৃ বিপদ নাশিনী। তুষ্ট হোৱা ভগৱতী ডাকি ক্ৰোশ মন্দিয়াই, জয় জয় দুৰ্গা মাতৃ বিপদ নাশিনী। আয়া জ্বলিয়াছে লংফুলৰ চাকি আই, জয় জয় দুৰ্গা মাতৃ বিপদ নাশিনী। সেৱা কৰি বিদায় মাগো, নাম থৈছোঁ ৰাখি আই, জয় জয় দুৰ্গা মাতৃ বিপদ নাশিনী। সেৱা কৰি বিদায় মাগো, নাম থৈছোঁ ৰাখি আই, জয় জয় দুৰ্গা মাতৃ বিপদ নাশিনী। জয় জয় দুৰ্গা মাতৃ বিপদ নাশিনী। এটি দুৰ্গা বন্দনাৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰিলে মুৰুলী মহিলা দলে। আৰু এইবাৰ নেগেৰা আহিছে আমাৰ মাজত, নেগেৰালৈ এজন দাদা আহিছে। আপোনালোকে পেপে পে কন্যা কৰিশ্মা নাথৰ নাগাৰা নাম বহুত শুনিছে। আজি মই কংক্ৰিটৰ মহানগৰীৰ এদল মহিলাসকলে মাৰ্জিত সাজপাৰ পৰিধান কৰি আছে আৰু তেওঁলোকে আজিৰ এই অনুষ্ঠানত কেৱল ভক্তিৰসেৰে জীপাল কৰি তুলিব। ভক্তিৰসৰ অমিয়া পান কৰাবলৈ আহকচোন আমি আমাৰ অনুষ্ঠানৰ মাজলৈ সোমাই যাওঁ আৰু নেগেৰাৰ সৈতে আৰম্ভ কৰিব এতিয়া আন এটি নাম।
দক্ষারানন্দিনী নমো দুর্গাতি নয়নি দুর্গতি নাশিনী দুর্গতি নাশিনী
দুৰ্গা পূজাৰ প্ৰাকক্ষণত এদল মহিলাৰ নামেৰে আজি মুখৰিত কৰিলোঁ আমাৰ অনুষ্ঠান ভক্তিৰস, আৰু এই ভক্তিৰস অনুষ্ঠানত এদল মহিলা আপোনালোকে দেখিবলৈ পালে। তেওঁলোকৰ কণ্ঠত নেগেৰা সহিতে তেওঁলোকে দুৰ্গা নাম পৰিৱেশন কৰিলে আৰু এটা মধুৰ অনুষ্ঠান তেওঁলোকে আপোনালোকক উপহাৰ দিলে। আমিও যিমান পাৰোঁ কভাৰেজ কৰিবলৈ চেষ্টা কৰিলোঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আমি দলটোৰ যিসমূহ বিষয়ববীয়া আছে, যিসকল মহিলা আছে, তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ যি দল আছে মুৰুলী নামৰ তেওঁলোকৰ দল, সেই দলটো আপুনিও আপোনাৰ অঞ্চলত যদি কিবা অনুষ্ঠান পাতে বা আপোনাৰ ঘৰত যদি কিবা অনুষ্ঠান পাতে তেন্তে তেওঁলোকৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰিব। তেওঁলোকৰ যোগাযোগ নাম্বাৰ আমি ডেছক্ৰিপশ্যনত ইতিমধ্যে দি দিছোঁ। ডেছক্ৰিপশ্যনত আপোনালোকে চাব পাৰে, তেওঁলোকৰ নাম্বাৰত আপোনালোকে ফোন কৰক বা মেছেজ কৰক, তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰিব। মই মহিলাসকলৰ সৈতে কিছু কথা জানিব বিচাৰিম। প্ৰথমতে মই নেগেৰা বাদকৰ ওচৰলৈ আহিছোঁ। দাদা, আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম জিতু বৰা। কি ক'ব, মুৰুলীৰ সৈতে আপুনি জড়িত হৈ আছে? এই প্ৰথমবাৰ তেখেতলোকৰ লগত জড়িত হৈছোঁ। তেখেতলোকে নিমন্ত্ৰণ কৰিলে, ভাল লাগিলে। তেখেতলোকে নতুনকৈ চেষ্টা কৰিছে তেনেধৰণে উলিয়াবৰ কাৰণে। এইবাৰ দুৰ্গা পূজা আগত আহি আছে, তেখেতলোকে অনুষ্ঠান কৰিম বুলি কমচে কম চেষ্টা কৰিছে, যিমানখিনি পাৰে যেন আগলৈ আগবাঢ়ি যায় আৰু সকলোৱে তেনেকৈ আদৰি লয় বুলি আশা থাকিল। আচলতে আমাৰ যি সংস্কৃতি আছে, সেই সংস্কৃতি জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছে এইসকল মহিলাই। দেখিবলৈ পোৱা যায় যে বিশেষকৈ মহিলাসকল ঘৰৰ ভিতৰতে সোমাই থাকে, অধিকাংশ মহিলা পাকঘৰতে বন্দী হৈ থাকে। কোনো মহিলাই বিভিন্ন ধৰণৰ চাকৰি কৰে, কোনো মহিলাই ব্যৱহাৰ কৰে। আৰু অসমীয়া সংস্কৃতিৰ যি পৰম্পৰা, অসমীয়াৰ যি পৰম্পৰা, সেই পৰম্পৰা ধৰি ৰাখিবলৈ এইসকল মহিলাই চেষ্টা কৰিছে। আপোনালোকক বিমুখ নকৰিব। আপোনালোকৰ কাষত যদি আপোনালোকৰ অঞ্চলত যদি কিবা অনুষ্ঠান পাতে তেন্তে তেওঁলোকৰ সৈতে যোগাযোগ কৰক। এমুকুৰা হাঁহিৰে তেওঁলোকে এটা সুন্দৰ অনুষ্ঠান আমাক উপহাৰ দিলে। মই সকলোৰে নামবিলাক মই জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম মিতালী নাথ। মই ইয়াৰে হয়, জতিয়াৰ বাসিন্দা হয়। হেল্ল', মোৰ নাম নমস্কাৰ, মোৰ নাম গীতাঞ্জলি দাস, মই জতিয়াৰে হয়। নমস্কাৰ, মোৰ নাম নিপামণি বৰা, মই জতিয়াতে থাকোঁ। নমস্কাৰ, মোৰ নাম সুভদ্ৰা কাটাৰ, মই জতিয়াৰে হয়। এগৰাকী আমাৰ মূল ঘোষিকা বুলি ক'ব লাগিব, নামতি। মোৰ নাম বেবী বৰুৱা, মই লখিমপুৰৰ, কিন্তু মই ইয়াত আহি ইয়াতে থাকোঁ। ইয়াতে সেইকাৰণে মই বোলো ইয়াতো আমাৰ সেইটো জীয়াই ৰাখোঁ, অসমীয়া সেইটো জীয়াই ৰাখিম বুলি ইয়াতে এটা দল গঠন কৰিছোঁ নতুনকৈ। মুৰুলীৰ সৈতে জড়িত আৰু এগৰাকী মহিলা আছে, আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম হেমলতা দেৱী, মই ভোগৰ গাঁও কাহিলীপাৰা। আপোনাৰ? নমস্কাৰ, মোৰ নাম পদুমী কলিতা, মই জতিয়াৰে হয়। আৰু মহিলা আৰু আছে, মই তেওঁলোকৰ সৈতে জানিব বিচাৰিম। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী ৰীণা চৌধুৰী। মোৰ অৰিজিনেল ঘৰ হৈছে নলবাৰী দৈলাশাল। মই ইয়াতে এনেই কিবা কিবি কৰি আছোঁ, তথাপিতো মই নামৰ লগত জড়িত, খুবেই ভাল পাওঁ মই নাম গীত। কামৰ মাজেদিয়ে মই ইয়াতে ব্যস্ত হৈ আছোঁ। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো আৰু আপোনালোকৰ মুৰুলী কেতিয়া গঠন কৰা হ'ল, কিমান দিন হ'ল, আৰু আপোনালোকৰ সৈতে কি ধৰণে যোগাযোগ কৰিব পাৰিব? নমস্কাৰ, আমাৰ মুৰুলী দলটো বহুদিনীয়াই হ'ল, কিন্তু আমি লাহে লাহে ওলাইছোঁ। চবৰে কাম থাকে, কামৰ মাজত আমি আহিছোঁ ভগৱানৰ নাম গুণ গান গাবলৈ, কিন্তু ভালকৈ নাজানো, তথাপিও চেষ্টা কৰিছোঁ। আৰু তোমালোকৰ জৰিয়তে তোমালোককো লগ পাই ভাল লাগিল, সেইকাৰণে তোমালোককো মাতিছোঁ। আৰু আমি ভাবিছোঁ আগবাঢ়ি যাব পাৰিম বুলি। আমাৰ ইয়াতে গাঁৱতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, যদি কিবা ভুল হৈছে আপোনালোকে আমাক মাফ কৰি দিব, কাৰণ আমি নতুন নামতি দল আৰু আমাৰ কোনো প্ৰশিক্ষণ নাই। আমি নিজে আহিছোঁ, নিজেই বজাইছোঁ, নিজেই কৰিছোঁ, নিজেই গাইছোঁ। তাত বহুত ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে মাফ কৰিব কিবা ভুল হ'লে। আৰু আমি এনেকৈ কোনোবাই ঘৰত নিমন্ত্ৰণ কৰিলে যাওঁ। আমাৰ কোনো তেনেকুৱা দাবী নাই, যিহেতু আমি ইমান প্ৰফেশ্যনেল নহয়। আমি আৰু যাওঁ, আপোনালোকে আমাক মাতিব পাৰে, আমাৰ কোনো হেৰি নাই। সময় সুযোগ মিলিলে যাম বাৰু। আৰু তোমালোকক লগ পায়ো ভাল লাগিল, আগলৈকে লগ পাম বুলি আশা থাকিল। আৰু আমাৰ মুৰুলী নামতি ইয়াৰে, আমি চব প্ৰায় জতীয়া বাসিন্দাই হয়। হ'ব। আচলতে নেগেৰা নামৰ নামত জঁপিয়াই হাতত তাল লৈ তাল বজাই নেগেৰা নাম পৰিৱেশন কৰা নামতি আপোনালোকে দেখিছে। উদাহৰণ দিবলৈ নাযাওঁ, আপোনালোকে নিশ্চয় জানে। এইসকল মহিলাক আপোনালোকে নিমন্ত্ৰণ জনাওক। সকলোৱে দেখিছে মাৰ্জিত পোছাক পৰিধান কৰি আহিছে, সকলোৰে মুখত এমুকুৰা হাঁহি আছে। সকলোৱে চেষ্টা কৰিছে যে আমাৰ যি পৰম্পৰা আছে, আমাৰ যি সংস্কৃতি আছে, সেই সংস্কৃতিটো এনাজৰীডাল তেওঁলোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। গতিকে তেওঁলোকক আপোনালোকে বিমুখ নকৰিব। দুৰ্গা পূজা আহি আছে, আপোনাৰ অঞ্চলৰ দুৰ্গা পূজাৰ যি অনুষ্ঠান, সেই অনুষ্ঠানৰ বাবে তেওঁলোকক এদিন হ'লেও মাতক।
তেওঁলোকে উৎসাহ পাব, অনুপ্ৰেৰণা পাব আৰু তেওঁলোকে আগলৈও এনেধৰণেই তেওঁলোকে নাম পৰিৱেশন কৰি আমাৰ জাতিটোৰ সত্তাটো জীয়াই ৰাখিবলৈ তেওঁলোকে সাহস পাব, অনুপ্ৰেৰণা পাব। গতিকে আজিৰ আছিলে এই ভক্তিৰস অনুষ্ঠান। ভক্তিৰস অনুষ্ঠানত এই ধৰণেই কংক্ৰিটৰ মহানগৰীৰ কেইবাগৰাকীও মহিলাৰ নাম আপোনালোকক শুনাবলৈ চেষ্টা কৰিলোঁ, দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে চাই থাকিব খবৰ.com আৰু এই মহিলাসকলক আপোনালোকে অলপমান ওলাই আহিবলৈ অলপমান হ'লেও আপোনালোকে সুবিধা প্ৰদান কৰক।